বৰপালীত সোণালী জয়ন্তীৰ সন্ধিক্ষণত উপনীত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন। আজিৰে পৰা অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ বান্দৰদেউৰ সমীপৱৰ্তী বৃহত্তৰ বৰপালী অঞ্চলৰ কেন্দ্ৰবিন্দু বৰপালী বিহু বাকৰিত সোণালী জয়ন্তী বৰ্ষৰ সন্ধিক্ষণত উপনীত হোৱা কেন্দ্ৰীয় বিহু সন্মিলন দুদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা পৰিৱেশ নিকাকৰণেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ লগে লগে অৱসৰপ্ৰাপ্ত শিক্ষক দেৱানন্দ শইকীয়াই বৃক্ষৰোপণ কৰি এই বৰ্ষৰ স্মাৰক প্ৰতিষ্ঠা কৰে। 9 বজাত বৰপালী আঞ্চলিক বিহু উদযাপন সমিতিৰ সভাপতি ভাস্কৰ বৰাই কেন্দ্ৰীয় ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে। দিনৰ 10 বজাত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বৰপালীত জাতীয় সাজপাৰ পৰিধান কৰি স্বকীয় কৃষ্টি সংস্কৃতিৰ পৰিচয়েৰে বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয়। দিনৰ 1 বজাত স্থানীয় বিশিষ্ট তথা জ্যেষ্ঠ বিহু আৰু বিহুৱতীসকলক সম্বৰ্ধনা জনোৱা হয়। দিনৰ 2 বজাত বিশিষ্ট সমাজকৰ্মী ৰূপা পাঠক নেওগে মৌকুঁৱৰ মৌকুঁৱৰী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। এই প্ৰতিযোগিতাসমূহ নিশাৰ ভাগলৈকে অব্যাহত আছে। বৰপালী আঞ্চলিক বিহু উদযাপন সমিতিৰ সভাপতি ভাস্কৰ বৰা আৰু উৎপল বৰাৰ লগতে কেন্দ্ৰীয় উদযাপন সমিতিৰ সভাপতি ধীৰেন চেকনিধৰা, উপসভাপতি নেত্ৰমণি ভূঞা, কাৰ্যকৰী সভাপতি নৱজ্যোতি নেওগে, লখিমপুৰবাসী তথা অসমবাসী ৰাইজৰ সকলো ধৰণৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰি সন্মিলনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে। আপোনালোকৰ ল'ৰা-ছোৱালীসকলক প্ৰতিযোগীসকলক বিহু নাচিবলৈ শিকাওক, বিহুক ভাল পাবলৈ শিকাওক, বিহুক শ্ৰদ্ধা কৰিবলৈ শিকাওক। অকল বিহু বুলিয়েই নহয়, সকলো ধৰণৰ প্ৰতিযোগিতাত যেতিয়া তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ যায়, আপোনালোকে এটা কাম নকৰিব। এই যে কয় আমুক বিচাৰক আহিলে, তেওঁ মোৰ ছোৱালীজনীক নম্বৰ নিদিলে, আমুকে কিন্তু দিছিল। আৰু এটা কথা মই ন দি ক'ব নোৱাৰোঁ, আমাৰ মাজৰ বিচাৰকেও যে কোনোবাই গণ্ডগোল নকৰে, সেইটো কিন্তু মই আপোনালোকক ন দি নকওঁ দেই। কৰে, আছে, তেনেকুৱা মানুহ আছে। কিন্তু মই এটা কথাই কৈছোঁ, আপোনালোকে সেই কথাবোৰ সমালোচনা কৰি যিকোনো প্ৰতিযোগিতাৰ বা বিদ্যালয়ৰ কথাই হওক, ছাত্ৰ ছাত্ৰীৰ আগত বা প্ৰতিযোগীৰ আগত আলোচনা নকৰি উদযাপন কৰোঁ। তাৰে এক কাৰ্যসূচী হিচাপে এইবাৰ আমি কেন্দ্ৰীয় ৰঙালী বিহুখনি 26 আৰু 27 তাৰিখে অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ, য'ত আমাৰ এই বৃহত্তৰ বৰপালীৰ প্ৰায় 16-17খন গাঁৱৰ সমূহ ডেকা গাভৰু বিশাল অঞ্চলত কেন্দ্ৰীয়ভাৱে ৰঙালী বিহু উদযাপন ইতিমধ্যে আমাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। গতিকে এই বৰ্ষত আমি যিমান পাৰি আনন্দমীয়াকৈ উদযাপন কৰিবলৈ যত্ন কৰিছোঁ আৰু সকলো বিহুৰ লগত সামঞ্জস্য থকা পাৰম্পৰিক সকলো প্ৰথা আমি অৱলম্বন কৰি ৰঙালী বিহু ভাগ উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ যোগেদি আমি সকলো ৰাইজলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ নিজৰ ঐতিহ্য অক্ষুণ্ণ ৰাখি আমি যাতে ৰঙালী বিহু ভাগ আমাৰ অসমীয়া জাতিৰ যিটো বাপতিসাহোন হিচাপে চিহ্নিত, সেইটো যাতে আমি অক্ষুণ্ণ ৰাখিব পাৰোঁ, সেয়া বৰপালী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত সম্ভৱ হৈ উঠিছে আৰু হয়তো এই যাত্ৰা ভৱিষ্যতে অব্যাহত থাকিব। এই আশাৰেই আমি পুনৰ অহা বৰ্ষতো ইয়াতকৈ আৰু দুগুণ উৎসাহেৰে এনেধৰণেই আমি যাতে বিহু উদযাপন কৰি যাব পাৰোঁ আৰু ৰাইজলৈ বিহুৰ বিষয়ে আমি বিশেষ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰোঁ, এই আশাৰেই আমি এইবাৰ বিহু ভাগ উদযাপন কৰিছোঁ। এই প্ৰতিশ্ৰুতিয়ে আমি আকৌ আগবাঢ়ি যাম বুলি মনত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সমিতিৰ সৌজন্যত ৰঙালী বিহুখন উদযাপিত হৈ আছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি কি কৰিছোঁ, প্ৰথমবাৰৰ কাৰণে আমাৰ ওচৰৰ ইমান ভিতৰত কেন্দ্ৰীয়ভাৱে আমি ৰঙালী বিহু সন্মিলন এবাৰ সিদ্ধান্ত গ্ৰহণ কৰি আমি এটা খুব সফল হৈছোঁ আৰু ৰাইজৰ ইমান বিপুল সঁহাৰি, এইটো খুব ভাল লাগিছে। আৰু অহাকাইলৈ অসমৰ স্বনামধন্য শিল্পী, অসমৰ এজন বিহুৰ কাৰণে, বিশেষকৈ বিহুৰ কাৰণে 90 দশকৰ পৰা 2010-2011 চনলৈকে আমাৰ যিখিনি অমূল্য বিহুগীত আমাক উপহাৰ দিলে অনুপম শইকীয়া, তেওঁ আহিব আমাৰ মাজলৈ সাংস্কৃতিক সন্ধিয়া বিশেষ আকৰ্ষণ। আৰু অহাকালি এই অনুষ্ঠানটোৰ আমাৰ এটা খুব সপোনৰ অনুষ্ঠান আৰু আশা কৰিছোঁ আমাৰ এইক্ষেত্ৰত যিসকল সদস্য, যিসকল আমাৰ স্থানীয় শিল্পী সহযোগী সকলোৱে যেনেদৰে আহিছে, ইমান ভাল লাগিছে আৰু অহাবাৰে আমি এটা খুব সফল ৰূপায়ণ সম্ভৱ হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আমাৰ এই বৰপালী আঞ্চলিক বিহু উদযাপন সমিতিৰ উদ্যোগত বৃহত্তৰ বৰপালী অঞ্চলৰ প্ৰায় 15-16খন গাঁৱৰ ৰাইজে একগোট হৈ এই বছৰ আমি 27 আৰু 28 তাৰিখে যি বিহু উদযাপন কৰিম বুলি আমি আগবাঢ়িছিলোঁ, তাৰে আজি প্ৰথম দিন। এই প্ৰথম দিনত আমাৰ ইতিমধ্যে ৰাতিপুৱা পতাকা উত্তোলন আৰু পৰিৱেশ নিকাকৰণ কাৰ্যসূচী হৈ গৈছে আৰু এতিয়া আমাৰ মৌকুঁৱৰ আৰু সৰু বিহুৱতীৰ যি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ এই বিহুখনিত সাফল্যমণ্ডিত কৰিবৰ বাবে সমূহ বৰপালীবাসী ৰাইজ যি ধৰণে ওলাই আহিছে, আমি
আজি এই সমিতিৰ তৰফৰ পৰা তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে অহাকালিলৈ সন্ধিয়া আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ অতিথি শিল্পী অনুপম শইকীয়া আমাৰ মাজত আহি পাবহি আৰু সেই কাৰ্যসূচীভাগ অতি সুন্দৰভাৱে যাতে আমাৰ পৰিচালনা কৰিব পৰা যায় তাৰ বাবে আমি সমূহ ৰাইজৰ একান্তৰ সহযোগিতা কামনা কৰিম আৰু আমি সকলোলৈ আশা ৰাখিলোঁ যে তেওঁলোকে আহি আমাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়ায়।